নমস্কাৰ। আজি তিনিটা সমস্যায়িত শব্দ লৈ আহিছোঁ। শব্দ তিনিওটা হৈছে বাও, বাও, বাও। তিনিওটা শব্দৰে বৰ্ণ একে আছে, মাত্ৰ দুটা শব্দৰ ওপৰত উপচন্দ বিন্দু বহিছে আৰু উপচন্দ বিন্দু বহা স্থান সলনি হৈছে। বতেকে বা উপচন্দ বিন্দু উ। এই শব্দটো হৈছে বিশেষণ। এই শব্দটো সুৰ বিপৰীত শব্দ হিচাপে ব্যৱহাৰ হয়, যেনে ৰীণাই বাওঁ হাতেৰে লিখে। আনহাতে বতেকে বা উ উপচন্দ বিন্দু এই শব্দটো হৈছে ক্ৰিয়া। এই শব্দটো প্ৰথম পুৰুষত ব্যৱহাৰ হয়, যেনে মই ঢোল বাওঁ, মই পেঁপা বাওঁ বা মই হাল বাওঁ ইত্যাদি। আনহাতে বতেকে বা উ এই শব্দটোৱে দুটা অৰ্থ প্ৰকাশ কৰে। এটা অৰ্থ হৈছে এবিধ ধান, বাও ধান। বাও ধান দ মাটিত হয়। আনহাতে ইটো অৰ্থ হৈছে খৰাহী পাচি মূৰত ঘূৰণীয়াকৈ যি কামি বন্ধা হয়, সেই কামিকে বাও বুলি কোৱা হয়। ধন্যবাদ।